নমস্কাৰ মোৰ নাম ৰঞ্জন বৰ্মন মোৰ ঘৰ লখিমপুৰ জিলা নাৰায়ণপুৰত মই এবাৰ এডাৰি থাৰ্ড গ্ৰেড এক্সামত ডিগ্ৰী উইথ কম্পিউটাৰত ক্লিয়াৰ কৰিছোঁ ইয়াৰ বাবে মই অশেষ ধন্যবাদ দিব লাগিব বিএসসি একাডেমিত যেহেতু বিএসসি একাডেমিত মই ৰিটেন আৰু স্কিল টেষ্ট দুইটাই তাৰ পৰা মই ক্লিয়াৰ কৰিছোঁ ইয়াৰ বাবে মই আমাৰ বিএসসি একাডেমিৰ সঞ্চালক জগত ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ যাতে ইমান ধুনীয়াকৈ আমাক এটা সুন্দৰ অনুষ্ঠানৰ যোগেদি আমাক বুজাইছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এক্সামটো একো টান নহয় মোৰ কাৰণে প্ৰথমতে টান আছিলে তাৰপাছত মই যেতিয়া ইয়াত আহিলোঁ অহাৰ পাছত ইয়াত ইমান সুন্দৰভাৱে বুজালে মই মেথছটো আগতে বহুত উইক আছিলোঁ মেথছত মই একোৱে পৰা নাছিলোঁ মেথছখিনি ছাৰহঁতে ইমান ভালকৈ বুজাইছিলে মেথছ ৰিজনিং এভৰি ছাবজেক্ট বহুত ভালদৰে বুজাইছিলে তেওঁলোকে এজ এ ষ্টুডেণ্ট হিচাপে নহয় তেওঁলোকে মানে বহুত মানে ধুনীয়াকৈ মানে বস্তুখিনি বুজাইছিলে আৰু তেওঁলোকে নিজৰ ল'ৰা ছোৱালী হিচাপে এনেকৈ বুজাই আমাক মানে বহুত মানে এটা মানে ভাল এটা মানে হেৰি দিছিলে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে স্কিল টেষ্টৰ বিষয়ে মই ক'ব বিচাৰিছোঁ এই সময়ত স্কিল টেষ্টটোৰ বিষয়ে ক'বলৈ গ'লে স্কিল টেষ্টত সেই সময়ত আমি খুব হৈ গৈছিলোঁ যে স্কিল টেষ্টত কেনেধৰণে কি আহিব কি নাহিব সেইটো আমি বহুত ভয় লাগি আছিলে যিহেতু যোৱাবাৰ এক্সামটো যিমান টান হৈ আহিছে তাতকৈ এইবাৰ আৰু বেছি টান হৈ আহিছিলে সেই হেতুকে আমি বহুত মানে মেণ্টেলি বহুত হেৰি হৈ গৈছিলোঁ সেইটো কাৰণে আমাক ছাৰহঁতে ক'লে যে তোমালোকে ইয়াতে কোৰ্চ কৰা আৰু আমি ইয়াতে খুব ধুনীয়াকৈ আমি বুজাই ছাৰহঁতে ইমান ভালকৈ বুজাইছে মানে বুজাব নোৱাৰোঁ মানে মই স্কিল টেষ্টৰ বিষয়ে কৈছোঁ স্কিল টেষ্টৰ ছাৰহঁতে মুক টেষ্ট পেপাৰখিনি প্ৰভাইড কৰিছিলে সেই মুক টেষ্ট পেপাৰৰ যোগেদি আমি গম পাইছোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমি ছাৰহঁতে খুব মানে বেলেগ ধৰণৰ প্ৰশ্ন আমাক মানে প্ৰভাইড কৰিছিলে আৰু বহুত মানে ভাল চ'ৰ্চৰ পৰা আমাক বস্তুখিনি কালেক্ট কৰি পেলাই আমাক দিছিলে আৰু লগতে ছাৰহঁতে আমাৰ এটা লেব আছে মানে আমাৰ বিএসসি একাডেমি তাত আমাক ধুনীয়াকৈ ছাৰহঁতে প্ৰেক্টিছ কৰাইছিলে খুব বহুত বেছি প্ৰেক্টিছ কৰাইছিলে সময়তকৈ আমি অধিক প্ৰেক্টিছ কৰাইছিলে ছাৰহঁতে তাৰ পাছত মোৰ কনফিডেন্সটো বহুত ডেভেলপ হৈছিল ছাৰহঁতে মুক টেষ্ট প্ৰভাইড কৰিছিলে আমাক মানে স্কিল টেষ্টৰ কাৰণে খুব ধুনীয়াকৈ ছাৰহঁতে বুজাইছিলে বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা ছাৰহঁতে আমাক বস্তুবিলাক অনাইছিলে আনি পেলাই আমাক বুজাইছিলে ছাৰহঁতে আৰু ইয়াৰ পৰাই ছাৰ মোৰ এটা আত্মবিশ্বাস হ'ল সেই আত্মবিশ্বাসটোৰ যোগেদিয়ে মই স্কিল টেষ্টত কোনো নাৰ্ভাছ ফিল কৰা নাছিলোঁ মানে বহুত ধুনীয়াকৈ মানে মই আমি ইয়াত যি বুজাইছিলে সেই একেখিনি বস্তুৱে আমি স্কিল টেষ্টত গৈ সেই একেখিনি বস্তুৱে তাত পাইছিলোঁ আৰু সেই হেতুকে মই এটা কথা ক'ব বিচাৰিছোঁ যিসকলে এই এক্সামত কোৱালিফাই হ'ব নোৱাৰিলে তেওঁলোকে ভাঙি যোৱা কোনো প্ৰয়োজন নাই তেওঁলোকে এবাৰ বিএসসি একাডেমিত আহক বিএসসি একাডেমিত আহি পেলাই তেওঁলোকে এবাৰ ভিজিট কৰি চাওক তেওঁলোকে সেইটো অনুৰোধ কৰিছোঁ যাতে আৰু ইয়াত ছাৰহঁতৰ লগত লগ পাওক যাতে ছাৰহঁতে খুব ধুনীয়াকৈ বস্তুবিলাক বুজাই দিব লগতে মই এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ ফেকাল্টিসকলক সেয়াই